শ্যামকানু মহন্তৰ এখন পিটিশ্যন ফাইল কৰিছে। এই পিটিশ্যনত কেইবাটাও আখোৱা আছে আৰু এই বিষয়টোৰ সন্দৰ্ভত আপুনি কেনেদৰে জনাব, মানে যিটো ন্যায় আইনী প্ৰক্ৰিয়া আছে সেইটো ক্ষেত্ৰত এই পিটিশ্যনখন কেনেধৰণে চাব পাৰি? চাওক, এটা ৰিট পেটিশ্যন ফাইল কৰা হৈছিলে য'ত প্ৰাইমেৰী ৰিলিফটো খোজা হৈছে যে ইনভেষ্টিগেশ্যন যাতে ট্ৰান্সফাৰ কৰা হওক। ৰিট পেটিশ্যনটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, ডিফেক্টছত পৰি আছে আৰু আপোনাৰ এতিয়ালৈকে ছুপ্ৰিম কোৰ্টতো লিষ্ট হোৱা নাই। কিন্তু প্ৰেয়াৰখন যদি চাই আপুনি, প্ৰেয়াৰ যিহেতু প্ৰাইমেৰীলি ট্ৰান্সফাৰ বিচাৰি আছে, আমি অপিনিয়ন হিচাপে ক'ব পাৰোঁ যে সাধাৰণতে ছুপ্ৰিম কোৰ্টত ট্ৰান্সফাৰ পেটিশ্যনহে ফাইল কৰা হয়, ৰিট পেটিশ্যন ফাইল কৰা নহয়। আনকি ৰেয়া চক্ৰৱৰ্তীৰো যোনটো কেছ কোৰ্ট কৰা হৈছে সেইখনো ট্ৰান্সফাৰ পেটিশ্যনহে আছিলে, ৰিট পেটিশ্যন নাছিলে। তাৰ বাহিৰে যোনবিলাক ৰিলিফছ খোজা হৈছে পেটিশ্যনৰ মাধ্যমে, এটা হৈছিলে যে তেওঁক যাতে ডিটেইন নকৰে ইনভেষ্টিগেশ্যন কৰালৈকে, যোনটো কৰা হৈ গৈছে। মিডিয়া গেগ বিচাৰিছিলে। তো এইবোৰ ৰিলিফ চাবলৈ গ'লে ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ হৈ পৰিছে আৰু সেইকাৰণে সিহঁতে কিমানখিনি আগবাঢ়িব পেটিশ্যন লৈ পেলাই সেইটো সন্দেহজনক হৈ আছে।